हेलो गाइस स्वागतम तो खनि नब्लग আজি বিলে আপোনাক স্বাগতম জনাইছো আজি হৈছে আমাৰ মহাবিদ্যালয়ত নৱাগত আদৰণি আৰু মই এটা বিদ্যালয়লৈ যামগে আৰু আপোনালোক সকলোখিনি দেখাম কি হ'ব আৰু বিশিষ্ট অতিথি আমন্ত্ৰণ কৰি অনা হৈছে আৰু সকলোখিনি দেখাম আৰু যি প্ৰগ্ৰাম হ'ব সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তে আজি ভিডিঅ'টো বিয়াত বেছি দেৰি নকৰি আমি এটা বিদ্যালয়লৈ যাম বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ गाइस আমি আহি পাই গলোহি আমাৰ অডিটৰিয়াম আৰু ইয়াত সব আহিছে লাছবিলাক আৰু মই যাম সকলোখিনি দেখাম ভিডিঅ'টো শেষলৈ আৰু গাইস আৰু আমাৰ কলেজৰ মেমটো আহি পালে আৰু এয়া মেম হাই কৰি দিও মেম এইফালে মৰমজিত প্ৰণৱ হাই কৰি দিয়া নিকিতা সকলোখিনি ষ্টুডেণ্ট আহি গৈছে আৰু চব বহি গৈছে আৰু এইফালে প্ৰগ্ৰেম হ'ব আৰু ইয়াত সকলো ৰখি আছে হাই কৰি দিয়া এইফালে চাই দিয়া তোমালোকেও অভিজিত হাই কৰি দিয়া জগদীশ কেনেকুৱা লাগিছে আজি এটা যিহেতু বিশেষ দিন ভাল লাগিছে আজি আমাৰ যিহেতু ফেচাৰ্ছ কেনেকুৱা তুমি কি কৰিবা আৰু এইফালে অভিজিত দাই ঢোল বজাব তুমি ডান্স চান্স কিবা কৰিবা নে অল ৰাউণ্ডাৰ অঞ্চললৈ আনিবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ওমকাৰ পৰক অনুৰোধ জনাইছো ধন্যবাদ আৰু এয়া আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় তেখেতে এতিয়া ভাষণ দিব আপোনালোকলে ভাষণ শুনক 2024 বৰ্ষৰ নৱাগত আদৰণি সভাৰ আজিৰ সভাত উপস্থিত থকা অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ ইমূৰে সিমূৰে খলকনি লগোৱা জনপ্ৰিয় চলচ্চিত্ৰ বিদুৰ ভাই মেনেজাৰ খাট অভিনয়েৰে সকলোকে আনন্দিত কৰা আমাৰ মৰমৰ শ্ৰী পংকজ মহন্ত ডাঙৰীয়া ধন্যবাদ ছাৰ ছাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ পৰা আৰম্ভ কৰি আমাৰ বিশিষ্ট অতিথিগৰাকীৰ জীৱন কাহিনীৰ বিষয়ে যি দুআষাৰ প্ৰত্যেকগৰাকীৰে সঁচাই আমি উপকৃত হৈছোঁ এতিয়া মই সকলোৰে বাবে এটি সুন্দৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ আশা কৰোঁ সকলোৱে ভাল পাব এই বৰ্ষৰ নৱাগত বিভূতি বৰাক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ
এইবাৰ দুআষাৰ বক্তব্য আগবঢ়াব লৈছে আমাৰ আমন্ত্ৰিত অতিথি বিদুৰ ভাই চিনেমাখনৰ মেনেজাৰ ছাৰে, আৰু আপোনালোকে সকলোৱে এবাৰ শুনক। শ্ৰদ্ধাৰ এই মহাবিদ্যালয়ৰ শিক্ষকসকল আৰু বিশিষ্ট সন্মানীয় গণ্যমান্য ব্যক্তিসকল সকলোকে নমস্কাৰ জনাইছোঁ। আৰু এই মহাবিদ্যালয়ত অধ্যয়নৰত সকলো শিক্ষাৰ্থীকে মই মোৰ মৰম যাচিলোঁ। আচলতে কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত শেষ কৰিম, মই একো ভাবি পোৱা নাই। পৰিৱেশটো বৰ সুন্দৰ। এনে নৱাগত আদৰণি সভাত মোক নিমন্ত্ৰণ কৰিলে আপোনালোকে, বৰ ভাল পাইছোঁ, ভাল লাগিছে। এই পৰিৱেশটো, এই দিনটো মোক উপহাৰ হিচাপে দিয়াৰ বাবে। আৰু এটা কথা যে আমাৰ এই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল খুব সৌভাগ্যৱান বুলি মই ভাবোঁ। তোমালোক বৰ লাকি। এই কাৰণে এই অঞ্চলটি, এই পিছপৰা অঞ্চলটি এখন, মই আৰু মানে এনেকুৱা ক্ষেত্ৰত মই পাল মাৰি গ'লে বৰ ভাল, গম পাইনে? বিদুৰ ভাই ডাইলেক্ট যদি বুলি কৈ দিবলৈ কয় মোক, মই এটা ডাইলেক্ট খুব কম বাৰু। কোনটো বাৰু ক'ব পাৰিবনে কোনোবাই? একেবাৰে সৰু আৰু আটাইতকৈ ভাল লগা ডাইলগ কোনটো বাৰু? এইটো ডাইলগে কৈছো, অপূৰ্ব। থেংক ইউ। আৰু সকলোৰে ভাল হওক, আৰু সকলোৱে মানে জীৱনটো উদযাপন কৰা, এনেদৰে উদযাপন কৰা যাতে কাৰো অনিষ্ট নহওক। শিক্ষকতাৰ পৰা আৰম্ভ কৰি অভিনয় জীৱনৰ বিষয়ে যি সৰলভাৱে তেওঁ আমাক ক'লে, সঁচাই আমি উপকৃত। আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি কৰিব লৈছোঁ সুৰ সমলে, আৰু ইয়াত সকলো জাতিৰে নিজৰ নিজৰ নৃত্যসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এয়া চাওক এতিয়া। কৃষ্ণ
तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री গাছ আমাৰ প্ৰগ্ৰেম কৰি হৈ গ'ল আৰু চবেই এতিয়া কাপোৰ চাপোৰ সলাই আছে। এইফালে ৰুম আছে আৰু এইফালে আকাশতে বহি আছে। এইফালে জগদীশ চাই দিয়া, এইফালে মজা পাৰফৰ্ম কৰিলা। হাই কৰি দিয়া, লাঞ্চ পেকেট পাই গ'লা। পালোঁ পালোঁ। আৰু এয়া মঞ্চত সকলো নতুন নতুন নৱাগত ল'ৰা ছোৱালীখিনিক এটি উপহাৰ আগবঢ়াইছে আৰু সকলো উপহাৰ লৈ আছে। আৰু ইয়াৰ পিছত আমাৰ মেমে গীত পৰিৱেশন কৰিব। Nam
হৈ গ'ল এতিয়া আছে গ্ৰুপ ডান্স আৰু আপোনালোক সকলোকে গ্ৰুপ ডান্সো দেখাওঁ বলক এতিয়া মই আগফালে গৈ লওঁ এতিয়া আপোনাৰ পিছফালে আছে বলক তেন্তে গ্ৰুপ ডান্সটো চাই লওক বাই বাই আকৌ আহিব হয় ছাৰ থেংক ইউ ছাৰ আজিও চাগে আপোনাৰ চাচি নাইকিয়া হৈ গ'ল চাগে আৰু গাইছ আমাৰ এতিয়া প্ৰগ্ৰেম শেষ হ'বগৈ আৰু কিছুমানে আছে এতিয়া 5টা দিন পাৰে হ'ল আৰু অকণ দেৰি পিছত প্ৰগ্ৰেম শেষ হ'ব চাগে শেষে হৈছে মই বাহিৰত আছোঁ আৰু বাহিৰৰ দৃশ্যটো এবাৰ দেখাই দিওঁ কি সুন্দৰ এয়া চোৱা হাই কৈ দিয়া আচ্ছা কি সুন্দৰ দৃশ্য আৰু এতিয়া অনুষ্ঠান সামৰণি পৰিলে